জীৱন জেলত থাকিব লাগিব। আৰে মইতো ফাঁচীত ওলমাৰ ব্যৱস্থা কৰিছিলোঁ। আমাৰ এই নালাগে বুলি কোৱাতে লম্পত তাক কাটি মই দুচেও কৰিম। সি মোৰ মাইকীক এই পুলিচৰ আগতে ইমান চিঞৰ বাখৰ কৰাটো অপৰাধ, জানা না নাজান? মনে মনে হেৰি, মোৰ দেউতাই কি কৰিলেনো? কি কৰা নাই? হা, কি কৰা নাই? সি গোটেই মোৰ মাইকীক খুলি মেলি তাক চেলা কাটি দুচেও কৰিম মই। মনে মনে বুলি কৈছো না। এই কেছ দি কি লাভ? এইগিলাখান বাহিৰতে চেটেল কৰিব লাগে। কিহৰ চেটেল? নহ'ব নহয়। আৰে সি মোৰ মাইকীক হেৰি, কি মাইকী? কিহৰ মাইকী হে? ৰবা হামুন, যি মাইকীয়ে হওক যি কেছে হওক, চব কেছে ডেঞ্জাৰাছ। এইগিলাখান কেছ বাহিৰতে চেটেল কৰিব লাগে, ভিতৰত যাবাই নালাগে। নহ'ব নহ'ব। কিহৰ চেটেল কৰাৰ কথা কৈছ? 50,000 দিলে চিন্তা কৰিব পাৰি। 50,000? হ'ব হা 50। হ'ব দা 50,000টো। আৰে 50,000 টকা নহয়, 50 লাখ? অ' কলিতা, 50 টকা। 50 টকা এটা দিয়ক। 50 টকা? অকণমান লোকেলটো খাই আহক, তাৰ পাছত চিন্তা কৰিম। 100 টকাটোৱে লৈ যাওকচোন। 100 টকাৰ খাব নোৱাৰিম, তথাপিও চিন্তা কৰি চাম। মুন, কেছ কিন্তু থানাৰ ভিতৰত যাবা নেদবা। বিৰাট ডাঙৰ কেছ এইগিলাখান। হে প্ৰভু, এইটো যদি 100 কোটি বিচাৰি দিয়ে তেতিয়া কি হ'ব? দিবা লাগিব। পুলিচ, পুলিচ, আমি ইয়াৰ পৰা যাওঁগৈ ব'লক। এইখন কি ভেটা ৰখা দি ৰখি থাকিব? হেৰি মহন্ত, আমি যাওঁ বুলি যাব নোৱাৰো। বুজিছে, এতিয়াহে কিবা নিজৰ গা যেন লাগিছে। কিমান ডিউটি কৰিবহে? চবে আকৌ পুলিচৰ গাতহে দুখ দেখে। আপোনাৰ কি আছিলে? মোৰতো চবেই আছে। প্ৰথম কথা হ'ল এখেতক যাবলৈ দিয়ক। আৰে অপৰাধ কৰিছোঁ মই, মোক কি শাস্তি দিয়ে দিয়ক। আপোনাৰ বিৰুদ্ধে গোচৰ নাই নহয়, গোচৰ এখেতৰ বিৰুদ্ধেহে। ইছ ৰাম, কাণতলীয়া চৰ দুটা মইহে মাৰিছিলোঁ। হেৰি, চৰ মাৰিছে আপুনি? এক মিনিট, এইটো চৰ মৰা কেছ নহয় নহয়। এই কোন আছ? কেছ দিয়াটোক মাতি আন। হেৰি কাকতি, আপুনি বাৰু তেনেকুৱাকৈ ক'ব লাগেনে? মই কি ক'লো? কাক ক'লো? কেতিয়া ক'লো? ৰ'ব ৰ'ব, মই মাতি দিছোঁ। এই কোন আছ? তাক পঠিয়াই দে। গুড মৰ্ণিং ছাৰ। গুড মৰ্ণিং। ঐ, বডি দেখাবলৈ আহিছোঁ। পিন পিন, চাৰ্টটো পিন পিন। এইটোৱে ইয়াকে মই কালি কাণতলীয়া চৰ দিছিলোঁ। কালি ৰাতি মদ খাই ইয়াৰ মুখত কি অবাই স্মাৰ্ট। ঐ, অবাই স্মাৰ্ট মাতি অসমীয়া হ'বলৈ আহিছ? আৰে ইয়াকতো মই দেখাই নাই, ক'তো লগো পোৱা নাই। হেৰা, মই তোমাক পাইছোঁ নেকি? এক মিনিট ৰ'বচোন। ঐ, তই কিহৰ কেছ দিছ? আৰে আমাৰ প্ৰভাতে এজাহাৰ এখন লিখিছে, লিখাৰ নামত 100 টকা দিছোঁ। ঐ, তই নিজে ক'ব নোৱাৰ নেকি? মুখখন কি অকল ভগৱানে মাল খাবলৈহে দিছে নেকি? ছাৰ, মোৰ মানুহজনীৰ নাম কুইন, এখেতৰ অফিচত জইন কৰিব গৈছিল। আৰে হেড অফিচৰ কেৰাণী এটাই কথাই প্ৰতি গা গঢ়াই থাকে নহয়। সেইবাবে তেখেতৰ অফিচত ট্ৰেন্সফাৰ লৈ আহিল। মোৰ অফিচলৈ কুইন টুইন? মই লোৱাৰ আগতে চাম, দুকৰীয়াই চাম, তাৰ পিছতহে মোৰ অফিচত সোমাব পাৰিম। তাৰমানে প্ৰথমে আপুনি? প্ৰথমতে মই পৰীক্ষা কৰিম, কাগজ পাতি কি আছে চাম, আৰু যদি কোৱালিটি ঠিকে থাকে নিশ্চয় ল'ম, নহ'লে হেড অফিচলৈ ঘূৰাই পঠিয়াই দিম। একদম খুলি মেলি চাম, বুজিলা? তাৰপাছত কি হ'ল? মানে কি চালে বেৰে কোবাই আছ? তোক যে মই মাৰিছিলোঁ নকওঁ কেলে? তেখেতৰ ঘৰত থাকিলোঁ বুলি তেখেত দুখী হ'ব নোৱাৰে নহয়। কি ইয়াৰ মুখৰ গোন্ধ! হেৰি ৰ'বচোন ৰ'ব। পুলিচৰ কামবিলাক আপোনালোকে কৰিলে নহ'ব নহয়, আমিবোৰ আছোঁ নহয়। তাৰপাছত ক। এখেতে জইন কৰিবলৈ নিদিলে। জইন কৰাৰ আগত হেনো চব খুলি মেলি চাব, আকৌ বোলে কিবা মোহাৰি মেলি চাব। কাকতি, হয়নে কথাটো? হয়, মই তেনেকৈ কৈছিলোঁ। কাকতি, আপুনি তেনেকৈ কৈছিল? বছ,
হৈ গ'ল হেৰি ব'লক লকআপলৈ ব'লক আপোনাক মই মাৰিব নোৱাৰোঁ অলপ পাছতেই টিভি চেনেলৰ ৰিপৰ্টাৰবিলাক আহিব টিভিত যেনেকৈহে বখলিয়াব মৰাটো দূৰৈৰ কথা হেৰি 7 জনমলৈকে মাৰি পেলাব মেনে এফালে আহ। এই মোৰ কংগ্ৰেচুলেশ্যন আৰে ইমান কম টকাত যে কেছটো মেনেজ হ'ব ভাবাই নাছিলো মাত্ৰ 20,000 টকা দিয়ে 20,000 টকা কম পইচা নেকি অ'ৰা এইগিলাখান কেছ লাখ টকাটো মেনেজ নহয় অ'ৰা ডাঙৰ কেছ এতিয়া সেইগিলাখান কথা বাদ দিয়া সন্মানৰ কথা নাই অঁ সেইটো হয় হ'ব দিয়ক কিবা এটা কৰিব লাগিব নহ'লে পিছত মই ৰাস্তাৰে গৈ থাকিলে মানুহে ক'ব সেইটো মাইকী মানুহৰ কেছত যে ফচিছিল সেইটোৰ পুতেক কথা কৈছা তুমি সি 20,000 টকাতকৈ বেছি চিন্তা কৰিব নোৱাৰে সি 50 টকাত লোকেল খোৱা মানুহে অঁ ৰ'ব মই মাহঁতলৈ ফোন এটা কৰি দিওঁ কৰা পইচা যোগাৰ কৰিব লাগিব নহয় ঠিক কৈছ পইচা একদম ৰেডি কৰি থবা দিয়া অ' ৰামুন কিবা এটা হ'ব লাগিব অ' কলিতা তাৰমানে আপুনি আমাৰ মাজতো কমিশ্যন খাব তাকেইতো জানো নহয় এনেই ক'ত সহায় কৰিব কমিশ্যন নহয় হা মৰমতে পাতি এটা হ'ব দিয়ক মাছ বুলি নাখায় জিজি বুলি খাব তুমি একেবাৰে বুজি নাপাওঁ অলপমান দিবা আৰু মিলাই পেলাই হ'ব ৰ'ব অঁ হেল্ল' কি কৰি আছা সুধিছা কি কৰা নাই সেইটো কোৱা ৰ'দত ৰৈ মাথা ভৰি চব বিষাব ধৰিছে সেইবোৰ তোমালোকে ক'ত বুজি পাবা মতা মানুহৰ দুখ বুজি পাবা জানো আচ্ছা শুনা এই 20,000 টকা এটা ৰেডি কৰি থোৱা মাক ক'বা অঁ নাই হেৰি 21 বুলি ক'বা 21,000 অঁ ৰেডি কৰি থ'বলৈ কোৱা মই গৈ আছোঁ অঁ হ'ব দিয়া থোৱা মোৰ 21,000 ক'লা যি কিয় মোৰ কষ্ট হোৱা নাই মোক নালাগিব নেকি মোৰতো কষ্টৰ কথা আছে মা কচম ঘৰৰো কমিশ্যন খোৱা ওৰা মোক 2 দিবা বাহিৰলৈ যাব গৈ আহক নহ'লে ইয়াৰ পাছত ইয়াত যিটো চাজা পৰিব মানে সাংবাদিক আহিলে যিটোহে কাউন্সেলিং হ'ব আৰু বহুত কিবা কিবি হৈ যাব মই কৈছিলোঁ হয় কিন্তু মই কাক কৈছিলোঁ আৰা তোমাৰ মানুহজনী কুইন মই আকৌ ভাবিলোঁ মোৰ অফিচলৈ নতুনকৈ ছাপ্লাই হৈ অহা বীজৰ নাম বুলি মোকতো কোনেও কোৱা নাই যে কুইন নামৰ কৰ্মচাৰী এগৰাকীয়ে কাৰ্যালয়ত জইন কৰিব আৰা তোমাৰ মানুহজনীয়ে মই কৈছোঁ বুলি কৈছে নেকি অঁ কৈছে বিপুলে কৈছে আৰে ছাৰে বোলে চব খুলি মেলি চাব আৰা খুলি মেলি নহয় মই টুকুৰিয়াই ভাঙি চাম বুলি কৈছিলোঁ মই হ'লে কথাবোৰ একোৱে বুজি পোৱা নাই দেই ময়ো আকৌ বুজি পোৱা নাই হে মানে মই অলপ কথাবোৰ কমকৈ বুজি পাওঁ শুনক আৰু তয়ো শুন মই বীজ যোগান বিভাগৰ দায়িত্বত আছোঁ যিবোৰ বীজ চৰকাৰীভাৱে যোগান ধৰা হয় তাৰ বহুতৰে শস্য নোলায় খেতিয়কে কিমান আশা কৰি খেতি কৰে আৰু যেতিয়া ফচল কাটিবলৈ গৈ পতান পায় তেওঁলোকৰ কেনেকুৱা অৱস্থা হ'ব এবাৰ ভাবকচোন দেখিছোঁ ফটোবোৰ দেখোঁ নহয় টিভি আৰু পেপাৰত এৰা ইমান কষ্ট কৰাৰ পাছত পতান ওলালে খেতিয়কৰ কি অৱস্থা হয় জানো খেতি নকৰিলেও বুজি পাওঁ নহয় তাকে অফিচলৈ অহা চববিলাক বীজ মই পৰীক্ষা কৰি ল'ম বুলিহে কৈছিলোঁ সাধাৰণতে বীজবিলাকৰ নাম ৰাংঢালী পমিলি বাহাদুৰ সোণপাহীৰ দৰে হয় মই সেইবাবে এই কুইন মানে ৰাণীও তেনেকুৱা বীজ বুলিয়ে ভাবিছিলোঁ কিন্তু ৰং মেছেজ গ'ল আৰু শুন তোৰ মানুহজনী হয়তো মোৰ ছোৱালীজনীতকৈ বহুত সৰু হ'ব পাৰে আজি 35 বছৰে মই চাকৰি কৰিলোঁ এই চাকৰি কালত কোনোবা মহিলাক নক'বলগীয়া কথা বা মিছবিহেভ কৰা ৰেকৰ্ড মোৰ নাই এই মোৰ মানুহজনী মোতকৈ বহুত ডাঙৰ 10 বছৰৰ ডাঙৰ চাকৰি কৰে যে ভাল এতিয়া তোৰ কেছ এই কেছ মই উঠাই ল'লোঁ কিন্তু মোৰ শৰ্মাৰ কেছটো সেইটো কেছত ইহে জেলত সোমাব আপোনালোক যাওক ইয়াৰ কেছ মই ল'ম যাওক আপোনালোক যাওক জয় হিন্দ ছাৰ জয় হিন্দ ঐ ছাৰ তই থানালৈ মাল খাই আহ
ছাৰ মোক ক্ষমা কৰি দিব ছাৰ। বডি দেখাব আহ বল তোৰ কেছ মই কি কৰি আছো ছাৰ। বল বল অঁ এতিয়া নাই বুলি ক'লে নহ'ব নহয়। যেনে তেনে 21,000 টকাত মই মিলাই থৈ আহিছোঁ। ঐ মোৰ হাতত বাপেৰে আজিলৈকে কেই টকা দিছে কচোন? বিচাৰিলে ক'ব কি কৰা কেলে লাগে, জধে মধে খৰচ নকৰিবা, বাজেট মিলাই চলিবা। আৰে দেউতাই নিদিয়ে বুলি ক'লে মই বিশ্বাস নকৰোঁ নহয়। ঐ তোৰ ঘনীয়েৰক তই দিয়, মই মা বুলি আজিলৈকে মোৰ হাতত তই কেই টকা দিছ কচোন? আৰু চাকৰি কৰাৰ পিছতো দেখোন মোৰ পৰাই নিছিলি। এতিয়া দিয়া নিদিয়াৰ আলোচনা চক্ৰ পাতি সময় নষ্ট কৰিবলৈ মোৰ ওচৰত সময় নাই। মানুহ আহি পাবহিয়ে পইচা বিচাৰি। হাৰে মোৰ হাতত নাথাকিলে মই দিম ক'ৰ পৰা? তই এটা কাম কৰ, এতিয়া তই দি দে, দেউতা আহিলে বাৰু তোক মই ঘূৰাই দিম। মোৰ ওচৰত নাই নহয়। আৰু দেউতাই কি পইচা দিব মোৰ জনা আছে। দেখিছা ৰাতিপুৱা মুখখন নোধোৱাকৈ মই মানুহটো দৌৰ মাৰিছোঁ। তাত গৈ কেনেকৈ কি মেনেজ কৰি দেউতাক উলিয়াই অনাৰ ব্যৱস্থা কৰিছোঁ। কৃতজ্ঞতাটোতো নায়েই, এতিয়া মই পইচা দিব লাগে। ঐ তই যিটো মানুহৰ কাৰণে গৈছ সেইটো তোৰ বাপেৰ হয়। হ'ব যা, পইচা নাই আকৌ ভৰাই থবলৈ ক। মোক এইবোৰ একো কৈ নাথাকিবি। পিছত 50-60 বছৰ জেল হ'ব মোক নক'বা কিন্তু। ফাঁচি হৈ যাবও পাৰে। কাৰ ফাঁচীৰ কথা কৈছ? আৰে তোমাক এৰি দিলেই ন। দেখিছা মোৰ পাৱাৰ দেখিছাতো। পইচা দিয়াই নাই, জাষ্ট মুখৰ জৱান। অপৰাধী আহি ঘৰত উপস্থিত। আৰে মোৰ নহয় দেউতা, মোৰ। কিহৰ পইচা? পুৰা 20 নহয় 21,000 টকাত মিলা মিলি কৰি তোমাক মোকলাই আনিছোঁ। তোমাৰ ওপৰত কেছ দিয়াটোক দিব লাগিব নহয়। কিহৰ 21,000? ইন্সপেক্টৰজনে কথাষাৰৰ প্ৰকৃত অৰ্থ বুজি পাই মোক এৰি দিছে। মোৰ ওপৰত যিটোৱে কেছ দিছিল সিয়ে এতিয়া থানাত ওলটাই মাৰ খাব লগা হৈছে। দেখিছা ইমান মিছা কথা কয় নহয়। আৰে এইবোৰ কাহিনী কৈ লাভ নাই। এতিয়া পইচা নিবলৈ আহিব। এতিয়া সেইটোৱে যদি পইচা নিবলৈ আহে মোক লগাই দিবি, তাক মই পইচা দিম, বুজিলি? আৰে দেখিছা কলিতা পুলিচে মই ইমান কষ্টৰে বুজাই বুজাই মানুহটোক 50 লাখ টকাৰ পৰা 21,000 টকাত মান্তি কৰাইছোঁ। এতিয়া নাই মোকে এই সন্ধ্যা তাই মোক জোৰ জবস্থানলৈ পঠিয়াই দিছিল। আৰে নগদ মোৰ নিজ পকেটৰ 140 টকা খৰচ হৈছে। মই এই কাজি বজাই পেলাম। সন্ধ্যা সন্ধ্যা বল ৰৈ থাকি কি লাভ? পিছে যাব ক'লৈ? এই ভৰি দুখনে যি পিনি নিয়ে সেই পিনেই যাম আৰু। এ প্ৰভু, মানে ভৰি দুখনক আমিহে লৈ যাব লাগিব, নিজেতো যাব নোৱাৰে। মানে গাড়ী ষ্টিৰিংডালৰ নিচিনা কথা দিয়কচোন। সেইটো অৱশ্যে হয়। পিছে যেনি মন যায় তেনিয়ে গৈ থাকিম দে। বুজিছ এইখন মানুহৰ পৃথিৱী। এনেকে ক'ৰবাত আশ্ৰয় ল'মগৈ আৰু। এৰা কোনোবাই আশ্ৰয় দিব, আকৌ কোনোবাই লাঞ্চনা বাঞ্চনা দিব। অলপ দিনৰ আগত এনেকৈ সহায় বিচাৰি অহা আদহীয়া মানুহ এজনক কাম কৰি খাব নোৱাৰো বুলি এনেকুৱা মাৰিলে। কাম কৰিব পাৰিলে কাম কৰি খাব লাগে। তাকে সেইবাবেহে ভয় লাগে। যিজন মানুহক মাৰিলে পাছত ওলালে সেইজন বোলে হাৰ্টৰ বেমাৰী। মানুহে ক'ত বিচাৰ কৰে? তাৰমানে তই আমাকো মাৰিব বুলি ভয় কৰিছ? হেৰৌ আমাক খাবলৈ নেলাগে নহয়। চিৰা কেইটামান বুটমাহ কেইটামান হ'লেই হৈ যাব। নহ'লে তই হেৰি কৰ, তই গাঁৱৰ ঘৰলৈকে যাগৈ। মোৰ লগত কষ্টহে পাবি। হ'ব দিয়ক, আপুনিয়ে কষ্টলৈ ভয় কৰা নাই যেতিয়া মইনো কেলে ভয় কৰিম। বলক প্ৰভু কৃষ্ণ। এৰা এতিয়া কৃষ্ণই সাৰথি। বলক। বল। মই তেনেকুৱা একো কৰা নাই, তুমি বুজিবলৈ চেষ্টা নকৰা কিয়? মই কি বুজিব লাগে? কিবা পুৰস্কাৰ জয় কৰি অহা নাই নহয় নে? কিবা আন্দোলন কৰি থানালৈ গৈছিল? তেতিয়াও বোলো গৌৰৱবোধ কৰোঁ। এতিয়া থানালৈ গৈছে মাইকী মানুহৰ কেছত। লাজ লগা নাই? সেইকাৰণে ভলণ্টিয়াৰী ৰিটায়াৰমেণ্ট লোৱাৰ পিছতো চাকৰি কৰিবলৈ গৈছে। হ'ল মোৰ স্বভাৱৰ বিষয়ে আখ্যান শুনোৱা শেষ হ'ল। কোনো মাইকী মানুহৰ কেছ নহয়, এইটো বীজৰ কেছ। আমাৰ ভাড়াঘৰত থকা এই অপদাৰ্থটোৱে মাইকী মানুহৰ কেছ কৰি পেলালে। হ'ব নিজৰ অপৰাধ ঢাকিবলৈ কাহিনী বনোৱা এনেকুৱা বহুত ডাঙৰ মানুহ দেখিছো। এই যদি মোনে যদি পইচা দি পেলাই উলিয়াই নানিলে হয়, জেলতে আপুনি পচি মৰিব লাগিলেহেঁতেন। হে ভগৱান, নিজৰ মাইকী মানুহজনীয়ে বিশ্বাস নকৰে। বিপুল নে চিপুল নে নিপুল, তই কিয় মোৰ মাথা খালি? অচিয়ে মোক সন্মানে ৰেহাই দিছে। মহন্তক সুধিলেহে আচল কথাটো তুমি গম পাবা। শুনা, যিজনে কেছ দিছিল কেছটো উঠাই লৈছে। তুমি বুজাচোন কমলা।
আৰা এই কুইন বোলাজনী মই মানে কিবা গুটি মানে শস্য বুলি ভাবিছিলোঁ, কিন্তু তাই আমাৰ চতুৰ্থ শ্ৰেণীৰ কৰ্মচাৰী আছিল বোলে। হ'ব হ'ব, মোক চাফাই দিব নালাগে, যি কৰে কৰি থাকক। মই যেতিয়া এনেকুৱা কৰিম আপুনি কিন্তু মাত মাতিব নোৱাৰিব। অ' পুৰুষে কৰিব পাৰে, কেৱল মহিলাই কৰিলেহে তোৰ পাৰ লাগে। চাওক চাওক, এওঁ কেনেকৈ বিশ্বাস কৰিব? মোৰ চৰিত্ৰৰ ওপৰত সন্দেহ। মই মৰি থকাই ভাল। হাৰা কমলা, শুনাচোন, অ' কমলা।